ডিব্ৰুগড়ৰ জিলা পুথিভঁৰালত ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত 229টা বুথৰ এখন আমি ৰাজনৈতিক সভা আয়োজন কৰিছোঁ ভাৰতীয় জনতা পাৰ্টিৰ। এই সভাত আগন্তুক সময়ত আমি কি ধৰণেৰে আমাৰ পঞ্চায়ত নিৰ্বাচন আমি খেলিম, এই গোটেই কথাবিলাক আমাৰ যি পুংখানুপুংখক্ৰমে আমি আলোচনা কৰা হৈছে। আমাৰ বুথৰ পৰা সকলো বুথৰ পৰা আমাৰ প্ৰায় 600-650জন ব্যক্তি, পুৰুষ মহিলা যুৱক আমাৰ ইয়ালৈ আহিছে আৰু এই গোটেই কথাটো আমি এটা ডিটেইলত আমি ফাইনেল টাচ এটা আমি দিছোঁ যে আগন্তুক আমাৰ নিৰ্বাচনৰ ষ্ট্ৰেটেজি কেনেকুৱা হ'ব, আমি কি ধৰণে কৰিম, আমি কিমান মানুহৰ ওচৰত গৈছোঁ, আমি কিমান মানুহৰ লগত আমি সম্পৰ্ক কৰিছোঁ, এই গোটেই কথাবিলাক আগত ৰাখি আমাৰ এটা আজি এখন সভা হৈছে আৰু এই সভাখন চলি আছে। আৰু কিছু সময়ৰ পাছত আমি প্ৰত্যেক বুথৰ সভাপতিসকলৰ পৰা আমি তেওঁলোকৰ পৰা ৰিপৰ্ট ল'ম, তেওঁলোকে কি ধৰণে আগবঢ়াইছে, তেওঁলোকৰ কোনটো অঞ্চলত আমাৰ কি কি আছে, আমি কি কি ডেভেলপমেণ্টৰ কাম কৰিছোঁ, ক'ৰবাত ৰাস্তা পদূলি বেয়া হৈ আছে নেকি, ক'ৰবাত কিবা আছে নেকি, সেইখিনি কেনেকৈ কৰিব লাগিব ইত্যাদি, তেওঁলোকক আমি ৰাইজৰ ওচৰলৈ কেনেকৈ যাব লাগিব, এই গোটেই কথাটো লৈ আজি এইখন আমাৰ সাংগঠনিক সভা হৈছে ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত। মই ভাবোঁ যে এটা খুব সুন্দৰ এটা ভাল ভাইব্ৰেশ্যন হৈছে। আপোনালোকে দেখিছে ইয়াত যথেষ্টখিনি মাত্ৰা 700 প্ৰায় 650-700 ভিতৰত আজি ইয়াত আমাৰ কাৰ্যকৰ্তাসকল আহিছে আৰু মই ভাবোঁ আগন্তুক দিনত এই সভাখনৰ জৰিয়তে আমি আগন্তুক যি আমাৰ পঞ্চায়ত নিৰ্বাচন, এই পঞ্চায়ত নিৰ্বাচন বুলি ক'ব পাৰিম। হয়, এইটোৰ পৰাই আমাৰ আৰম্ভ হৈছে। আমি সমষ্টি ভিত্তিত আমি এইটো কৰিছোঁ আৰু ইয়াৰ পাছতো আমাৰ কেইবাখনো সভা হ'ব। আজিও এখন আমাৰ সভা ইয়াৰ পাছত আছে আমাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ কাৰণে। আমাৰ মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী তেখেতো আহিছে। এই গোটেই কথাবিলাক আগত ৰাখি আমি এটা আজিৰ পৰাই ধৰক আমাৰ এটা পঞ্চায়ত নিৰ্বাচনৰ এটা পৰিৱেশ আমি গঢ়ি তোলাৰ ব্যৱস্থা হাতত লৈছোঁ। যিহেতু এইবাৰ পঞ্চায়ত নিৰ্বাচনটো এটা বেলেগ পদ্ধতিয়ে হ'ব, এই ক্ষেত্ৰত বুজাই দিয়া হৈছে সকলোকে। হয়, নহয়, আমাৰ চাওক, আমি 3 তৰপীয়া আছে। 3 তৰপীয়া মানে প্ৰথম কথা হ'ল আমাৰ মেম্বাৰ থাকিব। মেম্বাৰখিনিও আমাৰ দলীয়ভাৱে নহয়, নিৰ্দলীয়ভাৱে হ'ব। নিৰ্দলীয় মেম্বাৰ হ'ব, তাৰপাছত মেম্বাৰখিনিৰ পাছত আমাৰ AP হ'ব। আচল কথা, সঁচা কথা ক'লে দলীয়ভাৱে আমাৰ আঞ্চলিক পঞ্চায়তৰ মেম্বাৰ আৰু জিলা পৰিষদে দলীয়ভাৱে হ'ব। আমাৰ সভাপতিজন আকৌ জিকাৰ পাছত তেওঁলোকৰ মাজৰ পৰা তেওঁলোকে চিলেক্ট কৰিব। সেইটো এটা নতুন ধৰণৰ এটা মেকানিজম, পুৰণা মেকানিজম, তাক আমি এটা নতুন বিশ্লেষণ কৰি আমি ৰাইজৰ ওচৰত যোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু ভাবোঁ যে এই গোটেই যিকেইটা ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত 8টা পঞ্চায়ত আছে, এই 8টা পঞ্চায়তৰে ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে আহিব বুলি মই ঠাৱৰ কৰিব পাৰোঁ।